রামে আপনি ভক্তে তরে ইথাতে কইল এরি তজু পাদ পদ্ম নৌকা তুমি মুক্ত ভৈর পুরিছিল তোমার চরণে নুনাই গীত করই ভস্ত্রময়ী তজু নাম খেল হৃদয় মতরূপ ধর কি জনে নিস্তর অরমে ধরি বাহনব তার হরি বা ভূমির ভার ইনু ধরি আজি এই ওচৰতে কলমখন আছে এই কলমখন যদি পাৰ হ'ব লগা হয় তেতিয়াহ'লে হয় বাঁহেৰে দি পেলাই আমি এখন দলং বনাব লাগিব নতুবা আখৰে দি নামখন বনাব লাগিব কিন্তু এই নৱ সংসাৰ যদি কৰিব লগা হয় ৰাম নামৰ নৌকাখন সজাই যাব যদি এই ৰাম নামৰ নৌকাখন যদি সজাই ল'ব লগা হয় আগত কি থাকিব নাও নৌকাখনৰ টিঙা দুটা আগত এটা পিছত এটা প্ৰথমখন আগত কোন থাকিব গুৰু থাকিব যিখন নাম ৰাম নামৰ নৌকা এই নাওখনৰ আগৰ টিঙাটো কোনে বহিব গুৰু বহিব মই ক'ত বহিম মই মাজত বহিম বৈঠা কোনে মাৰিব পৰমাত্মা নবী যদি এই নাওখন যদি আমি যদি সুন্দৰভাৱে ভৱ সংসাৰ কৰি যাবৰ কাৰণে যদি নৌকাখন বনাই লওঁ তেতিয়াহ'লে আমি দেহটো চিটটো শুদ্ধ কৰিব লাগিব যদি দেহটো চিদ্ধ এই দেহটো বা চিটটো যদি শুদ্ধ কৰি দিব নাওখন চলাব পাৰিব ইতিমধ্যে নাওখনৰ যে ক্ৰমান্বয়ে যে নাওখনৰ এপদকে যে নাওখনৰ ধৰা যে ছিঙি আহিছে এই কথাটো কিন্তু এই মুহূৰ্তলৈকে কিন্তু আমি উপলব্ধি কৰা এয়ে হৈছে নৌকা কিন্তু সঠিক বাটটো দেখাব গুৰু আমাৰ গুৰুহে বৈঠা মাৰিব স্বয়ং পৰমাত্মা কিন্তু আমি গুৰুক চিনি নাপাওঁ এই নামদানটো কোনে দিছিল আমি যে আজি ভাগৱত কৰিছোঁ এই নাম কেনেকৈ ল'ব লাগে কোনে দিছিল গুৰুৱে দিছিল গতিকে গুৰুক যদি অৱমাননা কৰোঁ গুৰুৰ কথা যদি নামানো কৃষ্ণৰ কথা যদি নামানো তেতিয়াহ'লে জানি লওক এপদকে শুনিয়ে আৰু এটা কথা মনত ৰাখক আমি আৰু 1 ঘণ্টাৰ পিছত হয়তো মৃত্যুৰ আঁকোৱালি ল'ব লগা হ'ব পাৰে কাৰণ কিয় এটা ছাগলী কছাৰীয়ে কাটিবৰ কাৰণে লৈ সি লপলপকৈ বাটত আহি থাকোঁতে খাই আহি আছে আমাৰো বৰ্তমান জীৱনটো ঠিকেই হৈ আছে মৃত্যুৰ কৰাল দাসলৈ গৈ আছো এই মুহূৰ্তত যে প্ৰভুৰ নাম ল'ব লাগে ঈশ্বৰক যে চিন্তা কৰিব লাগে ভগৱন্তক যে চিন্তা কৰিব লাগে গায়ত্ৰী যে ল'ব লাগে এই কথাখিনি কিন্তু এতিয়ালৈকে কিন্তু আমি উপলব্ধি কৰা কাক দুখী নিজৰ প্ৰায়শ্চিত্ত নিজে ভোগ কৰিব লাগিব নিজে নাম লোৱাৰ বিনিময়ত সাধু সংগ লোৱাৰ বিনিময়ত গুৰুৰ ওচৰত দণ্ডপত লোৱাৰ বিনিময়ত মোৰ মা দেউতাই যদি দুখী নহয় মই নিজকে নিজে দুখী গতিকে এই কৰ্মখিনি কৰাৰ কাৰণে এপদকে কিন্তু শুনি আহিছে কাৰণ কিয় কম দিনৰ ভিতৰতে চুলি পকি কম দিনৰ ভিতৰতে চকুৱে নেদেখা হ'ল কম দিনৰ ভিতৰতে গাটো ভৰি হৈ গ'ল কম দিনৰ ভিতৰতে কাণৰো কাম নাইকিয়া হ'ল
এপদকে নৌকাৰৰ এই জৰা কিন্তু শুহি আহি আছে। কোনদিনাখন জলে বুঢ়াই পেলাই সেইটো লৈ চিন্তা কৰক। তোমাৰ পামৰ যে অলংকৃত হইবে ভূমি ধ্বজমল দেখিব তোমাৰ চৰণে আমি ৰক্ষা এহি মতে মাধৱ কৰি নিয়নে কৰি তিদকে কহিতে সৃষ্টি কৰে অৰামে তুমি কহে কৃষ্ণ সিংহৰ দেৱদেৱ দেৱতা হৈ জানিয়া যতন কৰি লৈও এক কৃষ্ণ গাম গাম গীত কৰি একান্ত চিত তেবে খাব পাইবা যেতিয়ালৈকে আমি এক শৰণ নলম বা নহম তেতিয়ালৈকে আমি বৈকুণ্ঠলৈ যাব নোৱাৰিম। শেষত দৈৱকী বসুদেৱৰ বাদ কৰিও ব্ৰহ্মা বিষ্ণুকে আজি গোটেই দেৱতাসকলে প্ৰভুক সৃষ্টি কৰিব পাৰা, পালনো কৰিব পাৰা, সংহাৰো কৰিব পাৰা, তুমি চব কৰিব পাৰা। তুমিহে তৰাব পাৰিবা, অইনে কিন্তু তৰাব নোৱাৰে। আমি সেই কৃষ্ণৰ কথা ভাবিলে নহ'ব। নামে তৰাব পাৰে, নামে সন দিব পাৰে, নামেৰে সমস্ত ৰক্ষা কৰিব পাৰে। কৃষ্ণই কিন্তু ৰক্ষা কৰিব নোৱাৰে। কৃষ্ণ হৈছে এটা নাম, কৃষ্ণ হৈছে এটা নাম। এই নামটো কোনে দিছিল? গৰ্গ ঋষিয়ে দিছিল। গৰ্গ ঋষিয়ে দিছিল। ধ্যানস্থ হৈ চিন্তা কৰিলে এওঁ পূৰ্ণ ব্ৰহ্মৰ নাম দিলে কৃষ্ণ। কৃষ্ণ এটা নাম। আমিও কৈ আছো, আমি সকলোৱে কৈ আছো, নামৰ বাদে কোনেও তৰাব নোৱাৰে। গতিকে আমি অবিৰামভাৱে যদি নাম যদি লওঁ, নামেৰে আমাক তৰাব পাৰে। কিন্তু নামৰ অবিহনে আমি অন্য দিশত যদি গতি কৰোঁ, অন্য সহায় যদি লওঁ, কোনো কাৰণত কোনেও কিন্তু ৰক্ষা কৰিব নোৱাৰে। নামে ৰক্ষা নকৰিলে কিন্তু তাৰ জ্বলন্ত প্ৰমাণ আছে। ভক্ত প্ৰহ্লাদক কিমান শাস্তি দিলে, হিৰণ্যকশিপুৱে কিমান শাস্তি দিলে, তাৰ কোনো হিচাপ নাই। কেৱল হাত জোৰ কৰি ভক্তৰ প্ৰহ্লাদে প্ৰভু নাম লৈ কিবা কৰিব পাৰিলে? একো কৰিব নোৱাৰে। তদ্ৰূপ আমিও যদি একনিষ্ঠভাৱে, এক শৰণ হিচাপে একনিষ্ঠভাৱে প্ৰভুক যদি চিন্তা কৰি থাকোঁ, পৃথিৱীত এনেকুৱা এটা শক্তি নাই ৰোধ কৰিব পাৰে। চাওক, আজি অম্বৰীশে একনিষ্ঠভাৱে যি কৰ্ম কৰি আছে, ঈশ্বৰ কৰ্ম কৰি আছে, তাক ধ্বংস কৰিব গৈ দুৰ্দশা মুনিয়ে যিখিনি সাপ দিলে, আন প্ৰভু ভগৱন্ত ৰৈ থাকিব নোৱাৰি সুদৰ্শন চক্ৰৰ গোটেই দিলে। আপোনালোকে গোটেইখিনি কথা বুজিব লাগে। গতিকে এইটোৱে কথা, আমি যেতিয়ালৈকে নামৰ আশ্ৰয় নলওঁ তেতিয়ালৈকে জীৱৰ গতি আৰু জীৱৰ মুক্তি কেতিয়া
আৰু এই নাম ল'ব লগা হ'লে যোৰসকলে এটা কথা ঠিক, বজাৰত গৈছোঁ, দোকানত গৈছোঁ, কীৰ্তন পুথি এখন কিনি লৈ আহি মই গোটেই কীৰ্তনখন মুখাস্ত কৰিলোঁ, সেয়া নাম নহয়। মই ভাগৱতখন কিমান টকা দি পেলাই দোকানৰ পৰা কিনি লৈ আহোঁ, গোটেই শ্ৰীমদ ভাগৱতখন মাথাত সোমাই আছে, সেয়া নাম ল'লে সেয়া নামে ৰক্ষা নকৰে। কিন্তু গুৰুৱে আমাক, গুৰুৰ মুখখন হৈছে লিংগ, আমাৰ এই কৰ্ণ দুখন হৈছে যোনি। গুৰুৱে আহি যেতিয়া নেকি নাম দান দিলে, সেই নামেহে আমাক ৰক্ষা কৰিব। বাকী পৃথিৱীত কেতিয়াও কোনো এটা শক্তিয়ে যোগ কৰিব নোৱাৰে। গতিকে এটা কথা ঠিক, আমি খাওঁতে শুওঁতে উঠোঁতে বহোঁতে গৈ থাকক, গুৰুৱে দিয়া নামখিনি লৈ গৈ থাকক, ৰক্ষা কৰিব। কিন্তু অইনে দেখি যিখিনি কৰ্ম কৰি আছে সেইমতে কৰ্ম নকৰিব। গুৰুৱে আপোনাক যিখিনি দিলে সেইমতে কৰক, অইনক দেখি পেলাই কৰা কৰ্মখিনি আপুনি ভুলতো নকৰিব, দহা জংঘলত এই কথাখিনি গৰ্ভমুনিয়ে চোৱা চিন্তা কৰি যেতিয়া নন্দ যশোদে চোৱা চিন্তা কৰি পেলাই গৰ্ভমুনিয়ে কৃষ্ণ নাম হৰি নামটো দিয়া নাছিল, হৰি বুলি কৃষ্ণ বুলি দিছে গৰ্ভমুনিয়ে। ঠিক তেনেকুৱা নম্বৰ মোক বামুণ এজনে মোক দিলে এজন নাম ৰত্নেশ্বৰ, কোনোবা এজন নাম দি দিলে, কিন্তু গৰ্ভমুনিয়ে চোৱা চিন্তা কৰি কৃষ্ণ নামটো দিলে ক'ত? গোকুলত, হয়নে? কিন্তু হৰি নামটো দিয়া নাই। স্বয়ং প্ৰভু শ্ৰীকৃষ্ণই কৈ গৈছে হৰি নামে খা, কিন্তু কৃষ্ণ নামটো খা হোৱা নাই, হৰি নামটোহে খা। কৃষ্ণ বুজি পাইছোঁ, যদু না বুজি পাইছোঁ, আমাৰ এই দেহৰ অৱয়ৱটোহে কিন্তু প্ৰতিলাক্ষক নাম দেই না। কথাটো এই যে কৃষ্ণ, যদু, মধু, এই বৰ্তমান আপোনাকতো গোটেই নামটো নেগনিলেও আপোনাক কিবা এটা দি পেলাই মাতেতো, এইটো দেহৰ চিনাক্তকৰণৰ এটা নাম হয়। কিন্তু আমি নামটো পাম কেতিয়া? যিদিনাখন গুৰু ওচৰত দণ্ডবোধ হ'ল। গুৰুৱে আমাক কৰ্ণই দি যিটো শব্দ সোমোৱাই দিলে সেইটোৱে প্ৰতিলাক্ষক নাম। কথাটো গম পাইছিলে? গুৰুৱে আমাক গোপনভাৱে যিটো নাম, চৰাই চিৰিকটি কুকুৰ মেকুৰী কোনে গম নাপায়, মই নাম লৈ আছোঁ, মইহে শুনি আছোঁ, আন এজনে কিন্তু গম নাপায়, সেইটোহে নাম। শ্ৰীকৃষ্ণ জন্ম হোৱাৰ পিছত যেতিয়া যশোদা আৰু নন্দ তেখেতলোকে জন্ম হোৱা 10 দিনৰ পিছত তেওঁ নামটো দিলে চোৱা চিন্তা কৰি গৰ্ভমুনি দিছে। কিয়নো কৃষ্ণ কেতিয়াও খং হোৱা নাছিল, জন্ম 10 দিনহে হৈছে, এমাহো হোৱা নাই। ঠিকে আছে, ঠিকে আছে। কিন্তু নহয়, গৰ্ভমুনি তেওঁলোকৰ গুৰু, কাৰ গুৰু? বাপেকে মাতি গুৰু। শান্তিপুনি মুনি হৈছে, শান্তিপুনি হৈছে ইয়াৰো এটা লক্ষ্য বুজি পাইছোঁ। শান্তিপুনি মুনি হৈছে তেওঁ শৰণৰ গুৰু। আপোনালোকে বা আমি কোৱাটো জটিল হ'ল। ভজনৰ গুৰু হৈছে ৰাধা, আধ্যাত্মিক গুৰু হৈছে দুৰ্দশা মুনি। কৃষ্ণ দীক্ষা গুৰু হৈছে শান্তিপুনি মুনি, ভজনৰ গুৰু হৈছে ৰাধা, আধ্যাত্মিক গুৰু হৈছে দুৰ্দশা মুনি। কথাটো অলপ চিন্তা কৰিব, বুজি পোৱাটো অলপ জটিল হয়। গতিকে কথাটো হ'ল এই কথাখিনি আমাক যে এটা নাম এটা যে দিছে, এইটো দেহাৰ যদি নামাকৰণহে, সেই নামটো নহয়। কিন্তু প্ৰকৃতাৰ্থত গুৰুৱে আমাক গোপনভাৱে যিটো বস্তু কৰ্ণ জুনিয়েদি যিটো শব্দ দিলে সেইটোৱে নাম। সেইখিনি কথাই
যিসকল কাঙাল, যিসকল অসুৰ, যিসকল আমি সদ্যহতে আমি চাংগাল, এইসকলেও কৰিব পাৰে যদি অবিৰামভাৱে কৃষ্ণৰ নামত কৰ্ম লয়। পাপীজনেও কৰিব পাৰে যদি কৃষ্ণৰ সহায় লয়। এই কথাখিনি বাৰে বাৰে কৈ আছে। গতিকে সেইখিনি ইয়াত কৈ আছে, কৃষ্ণৰ চৰণে প্ৰেম ভকতিক উপজাৱে পাৱে বিষ্ণু জ্ঞান মহাতত্ব। এই কথাখিনিকে কৈ আছে। এইখিনিকে এটা কথা, এই কথাখিনি কৃষ্ণই উদ্ধৱক কৈ আছে। কৃষ্ণই কৈ আছে যে সভা অৰ্জুনক গীতা হেৰাপতি, যিজন ভক্তই পোনে পোনে মোৰ ওচৰত শৰণ লয় বা ললে, সেইজন কিন্তু মোৰ পৰম বান্ধৱ নহয় আৰু সেইজন মোৰ পৰম বৈষ্ণৱ নহয়। যিজন মোৰ ভক্ত আৰু মোৰ বৈষ্ণৱৰ যিজন ভক্ত, সেইজন হৈছে মোৰ অতি বান্ধৱ। কথাটো বুজি পাইছেনে? যিজনে মোৰ ওচৰত পোনে পোনে প্ৰত্যক্ষভাৱে মোৰ ওচৰত শৰণ ললে, এইজন হৈছে ৰজ আৰু ক্ৰমগুণৰ থকা লোক। এইজনে কোনোদিন শুনি নালাগে, মোক নাপায়। কিন্তু মোৰ বৈষ্ণৱ ভক্ত এজন আছে, সেইজনৰ জৰিয়তে যদি কোনোবা ভক্ত হ'ব পাৰিছে, সেইজনে মোৰ অতি বান্ধৱ, অতি ভক্ত। সেইজনেও দুখতে মই দুখী হৈ সেইজনক মই ৰক্ষা কৰোঁ। আমি কি কৰোঁ? আজি আমি বৰ্তমান সমাজলৈ যদি চাওঁ, বেয়া পাব নালাগে, সাংসাৰিকলৈ গ্ৰাহস্থ ধৰ্মলৈ যদি যাওঁ, ঘৰত থকা প্ৰকৃতিগৰাকী এজন গুৰু আছেনে নাই? সেই নিজৰ গৃহত থকা স্বামী গুৰু ত্যাগ কৰি পেলাই কৰি চিধা চিধি গোসাঁই গ'লৈ বুজিছেনে নাই? কিন্তু সেই গোসাঁই ঘৰলৈ যোৱাৰ আগমুহূৰ্তত, কাৰণ আমাৰ গোসাঁই ঘৰ কৈছে গুৰু কিহৰ, কিন্তু তাতোতকৈ মোৰ স্বামী গুৰু যে ডাঙৰ, কিন্তু সেই গোসাঁই ঘৰলৈ যোৱাৰ আগত মোৰ স্বামীকক সেৱা এটা কৰি দিলোঁ। কথাটো কয় নাই? গুৰুক লগ যদি গোবিন্দ হৈ যায়, সিও মহাপাপী নৰকত আছে, কৈছেনে নাই? গতিকে মই নিজ গুৰুৰ ওচৰত দণ্ডপাত হৈ ক'ত যাই কি কৰে সেইটো নিজৰ নিজৰ কথা, সেইটো বেলেগ কথা। এই যে আমাৰ আইসকলে যে মাতৃসকলে যে ফুলটো যে ল'লে, স্বামী গুৰুৱে পিন্ধা নাছিল নেকি? নে এই উত্তৰ প্ৰদেশত মুঠৰ টকা কৃষ্ণই পিন্ধাইছিলে নেকি? এই যে ৰঙা ফুলটো আমাৰ আইসকলে যে লয়, মুঠৰ টকা কৃষ্ণতে পিন্ধাইছিলে নেকি? যে মই যি স্বামীয়ে মোক এই ফুলটো পিন্ধালে, সেই স্বামীক বাদ দি মই গৈ পেলাও মথুৰাত জন্মগ্ৰহণ কৰা কৃষ্ণ মই নাম লৈ আছো, তাত গৈ বিচাৰি দি কৰি দিব কাম হৈছে নেকি? কি কৰি আছে? কি ধৰ্ম কৰি আছে? এনেকুৱা ধৰ্ম কৰিলে কৃষ্ণক লাভ কৰিব পাৰে নেকি? এনেই বৃন্দাবনৰ গোপীবিলাকক কোৱা নাই, গৃহতে থাকি নিজৰ স্বামীক সেৱা উপাসনা কৰি মোক যিহেতু চিন্তা কৰি আছে, তহঁতে ইয়ালৈকে আহি
যিখিনি পালি তাতোতকৈ এইসকলে বেছিকৈ পায় কৈ থকা নাই ঘৰত থকা বুলি সেইকাৰণে কৈ আছে মই সেই স্বামীয়ে মই এইটো ৰূপত গৈ পেলাই দি স্বামী হিচাপে আছো সেই স্বামীটোক নামানক সেই স্বামীক নামানক লৈ গৈছে কথাটো চিন্তা কৰিব দেই সেই স্বামীক সেয়া কৰিলে মই পাম সেই স্বামীয়ে যদি সন্তোষ হয় মই সন্তোষ পাম কিন্তু সেই স্বামীক এতিয়ালৈ চিনি পোৱা নাই লৈ গ'ল মাৰি মোকে চিন্তা কৰ কথাটো সেইকাৰণে কৈ আছে গতিকে কথাটো কি আমি ঘৰতে গাৰ্হস্থ সমান ধৰ্ম আনৰ ধৰ্ম নাই নিয়মে সংযমে থাকিব পাৰে গৃহত থাকিলেও গাৰ্হস্থ কৰ্ম আছে গৃহস্থী ধৰ্মতে সন্ন্যাস আছে গৃহস্থী সমান এই গৃহস্থ সংসাৰখনতে ঘৰখনতে বানপ্ৰস্থ আছে ব্ৰহ্মচৰ্য নিজৰ ঘৰখনতে আছে মই ঘৰখন বাদ দি পেলাই বেলেগত টিলিঙা বজাই মই ব্ৰহ্মচৰ্য ব্ৰত পালন কৰি থাকিলে ঘৰতে থাকি যদি মই ব্ৰহ্মচৰ্য ব্ৰত পালন কৰি আছো ঘৰখনতে থাকি যদি মই বানপ্ৰস্থ হৈ আছো আপোনাৰ মোৰ নিচিনা বীৰটো এই পৃথিৱীতে নাই মই ঘৰখন চলাবগৈ ঘৰখনক খোৱা বা পোহপাল দিবগৈ বেলেগত গৈ পেলাই টিলিঙা বজাই থকা কোনো কাম নাই এই কথাটোকে বাৰে বাৰে কৈছে পৰৈ মহা উপকাৰত দেখা কেন ধৰ্ম একান্ত যিটো পুনানন্দ হৰি তেবে এবে একে কৰি থৈয়া নাম ধৰ্ম বুলি ক'লে আমি কি বুজো ধৰ্ম বুলি কওঁতে এটা কথা ধৰ্মৰ প্ৰকৃত অৰ্থটো হৈছে ধাৰণ কৰা বা ধৰি ৰখা আগত মই অসুৰ আছিলো এতিয়া আপুনি মই প্ৰকাশ কৰি এজন বৈষ্ণৱ সাধু মই আগৰ স্বভাৱটো এতিয়া থকা নাই আগত মই অসুৰ আছিলো আগত মই চুৰ আছিলো আগত মই ডকাইত আছিলো কিন্তু আজি সেইটো স্বভাৱ নাই আজি মই এজন ভকত বৈষ্ণৱ সাধু সন্ত যদি এই বস্তুটো যদি ধৰি ৰাখিব পাৰিছে প্ৰকৃতাৰ্থত ধৰ্ম এইটোৱে যদিহে মই আগৰ চোলাটো পিন্ধি আছো তাৰমানে কি ঘৰৰ পৰা ইয়ালৈকে আহোঁতে আপুনি মই সকলো এটা চোলা পিন্ধি আছো ইয়াতে মই যেতিয়া নেকি মই ঘৰ পামগৈ তাৰ পৰা ইয়ালৈকে অহা চোলাটো কোনোবাই আগৰ চোলাটো পিন্ধি লৈছে ধৰ্ম বুলি কয় নেকি কথাটো হৈছে কি ধৰ্ম বুলি কওঁতে পৰিৱৰ্তন আগত কি আছিল বেলেগ কথা কিন্তু সংস্কাৰ হ'ব লাগে সংস্কাৰমুখী কাৰ্যটোকে কোৱা হয় ধৰ্ম ধৰ্ম বুলি কওঁতে ইয়াত চাৰিটা বস্তু সোমাই আছে প্ৰথমটো হৈছে সংযম নোহোৱাকৈ ঈশ্বৰ কৰ্ম কৰি ঈশ্বৰৰ নাম লৈ কোনো লাভ নাই প্ৰথম স্তৰটো হৈছে সংযম তাৰ দ্বিতীয় পদটো হৈছে ত্যাগ কি ত্যাগ কথাটো আপোনালোকে উপলব্ধি কৰক ত্যাগ প্ৰথমটো হৈছে সংযম পিছৰটো হৈছে ত্যাগ যেতিয়ালৈকে ত্যাগ নহয় তেতিয়ালৈকে ব্ৰহ্মচৰ্য ব্ৰত কেতিয়াও নহয় ত্যাগ হ'ব লাগিব কি ত্যাগৰ কথা আপোনালোকে ভাবক
মই ল'ৰাটো ত্যাগ কৰিলোঁ, ছোৱালীজনীকো ত্যাগ কৰিলোঁ, ধন দাম ঐশ্বৰ্য ত্যাগ কৰিলোঁ। যদি সোধা যায় এই বস্তু কাৰ, সেয়েহে প্ৰভু মোৰেই দিয়ক, সেইটো ত্যাগ বুলি কয় নেকি? সেইটো ধৰ্ম বুলি কয় নেকি? যেতিয়ালৈকে ব্ৰহ্মচৰ্য নহয় তেতিয়ালৈকে সত্য নহয়। মই আজিলৈকে ব্ৰহ্মচৰ্য ব্ৰত পালনেই কৰা, মই জন্ম আজিলৈ মিছা কথা কৈ পোৱা নাই, সেইটো সত্য বুলি কয় নেকি? ব্ৰহ্মক ৰক্ষা কৰা, ব্ৰহ্ম সাধনা কৰাটো হৈছে প্ৰকৃত মূল বস্তু। এই ভাগৱতখনত লিখা আছে, প্ৰথম আপোনালোকে ভাগৱতখন মিলি চাওক, শ্ৰী মদ ভাগৱত। শ্ৰী বুলি ক'লে কি? যিটো বস্তু অতীততো আছে, এতিয়াও আছে, ভৱিষ্যতলৈ থাকিব। আমি এটি জন্মিছো, জীয়াই থকালৈকে নামৰ আগত শ্ৰী থাকিব, যিদিনাখন মৰিম নামৰ আগত চন্দ্ৰটো থাকিব। মদ, আমি যদি সাংসাৰিক মতে যাওঁ, মদ মানে হৈছে অহংকাৰ। আধ্যাত্মিক আৰু পৰমাৰ্থিকলৈ গ'লে সূক্ষ্ম ব্ৰহ্মভক্তিকে কোৱা হয় মদ। কথাটো আপোনালোকে ভালকৈ যাব। সাংসাৰিকৰ মতে গ'লে মদ বুলি ক'লে অহংকাৰক বুজায়। আধ্যাত্মিক পৰমাৰ্থিকলৈ গ'লে আমাৰ যিটো সূক্ষ্ম, যিটো ব্ৰহ্মভক্তি, সেইটোকে মদ বুলি কোৱা হয়। কোনখন ভাগৱত পঢ়িম এতিয়া? এখন ভাগৱত পঢ়িম নে সেইখন ভাগৱত পঢ়িম? এইখন ভাগৱত পঢ়িম, সেইখন ভাগৱত পঢ়িম। আপোনালোকে প্ৰত্যেকেতো কুৰুক্ষেত্ৰ সমল অভিমন্যুৰ যুদ্ধখন আপোনালোকে চাইছেতো। বাহিৰত কোন আছে? ভীম, ভিতৰত দৰ্জামুখত জয়দ্ৰত, এদিন এবেলা পৰাজয়, হয়নে? কথাটো হয় মানে কি? সেই নাটকখনে আমাক কি বুজাইছে? যদি মই সংসাৰত থাকি যদি মই ব্ৰহ্ম হৈ কৰিছো, এই মন্দিৰত সোমোৱাটো বন্ধ, এদিন এবেলা এইখন মুখৰে কৃষ্ণ নাম লোৱাটো কিন্তু বন্ধ, এই কথাটোৱে কৈ আছে। তেতিয়াহ'লে আমি ক'ত গৈ আছো, কি শিকি আছো, কি শিকিব গৈ আছো, কোনখন যুদ্ধৰ কথা কৈ আছো, কি বুজি? প্ৰথমে প্ৰণামত ব্ৰহ্ম বুলি শংকৰ গুৰুজনাই লিখা নাই। ভাগৱতখন তাৰ পৰা আৰম্ভণি হোৱা নাই, ভাগৱতখনটো তাৰ পৰাইতো আৰম্ভ। সেইকাৰণে প্ৰথমতে শংকৰ গুৰুজনাই লিখিছে প্ৰথমে প্ৰণামত ব্ৰহ্ম। আৰু এই ভাগৱতখন পঢ়িব যাওঁতে প্ৰথম শব্দ উ শব্দটো থাকে। উ শব্দটো অৰ্থ কি? আমিতো জানিব লাগিব। উ শব্দটো অৰ্থ আমি জানিব লাগিব। উকে কি বুজায়, কাক বুজাই আছে, কোনখন ভাগৱত পঢ়ি আছে, সেইটোৱে কথা। গতিকে শাস্ত্ৰ, ইণ্টাৰেষ্ট, লৌকিক, আধ্যাত্মিক, পৰমাত্মিক, যদি বিশ্ব জগতলৈ যদি যাওঁ, তেতিয়াহ'লে আমি পাগল হোৱাৰ বাহিৰে কাম একো নাই। ঘূমি ফুৰিব লাগিব, কিন্তু ৰাস্তা বিচাৰি নাপাওঁ। যদি আধ্যাত্মিকলৈ যদি আহোঁ, পৰমাত্মিকলৈ যদি আহোঁ, আমি সুন্দৰ ৰাস্তা বিচাৰি পাওঁ। গৈ আছে
অধরে ঘুরিও রাম রাম হরি রাম হরি রাম আমি যদি একান্তভাৱে যদি কৃষ্ণ নামক প্ৰভু নামক যদি লোৱা যায় তেতিয়াহ'লে আমি আত্মঘাতী কৰিব নালাগে। আত্মঘাতী বুলি ক'লে কি বুজো? আত্মঘাতী আমি ঘণ্টাই ঘণ্টাই মিনিটে মিনিটে আমি কেতিয়াবা সংঘাত কৰি আছো, কেতিয়াবা কান্দিছো, কেতিয়াবা হাঁহিছো, কেতিয়াবা কি কৰিছো, এনেকুৱা